এইটো হৈছে স্যামসাঙৰ Z2 মোবাইল। আমি এইটো মোবাইলৰ স্ক্ৰিন লকটো গুচাব বিচাৰি আছো কিন্তু গুচাব পৰা নাই। যদি আপোনালোকৰ এনে সমস্যাত ভুগি আছে বা স্ক্ৰিন লকটো গুচাব পৰা নাই তেতিয়া হলে এই ভিডিওটো শেষলৈকে চাব। বলকচোন দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। ফাৰ্ষ্ট আমি সেটিংত যাম, গৈ পেলাই আমি লক স্ক্ৰিন এণ্ড সিকিউৰিটি তাত যাম। তাৰপিছত আমি স্ক্ৰিন লক টাইপ, তাৰপিছত আমি ইয়াত আগৰ যোনটো পাছৱৰ্ড আছিলে সেইটো আমি ইয়াত বহাই পেলাই কন্টিনিউ কৰি দিম। এয়া দেখিছে এই দুইটা ইয়াত হাইড হৈ আছে, সেইকাৰণে আমি স্ক্ৰিন লকটো গুচাব পৰা নাই। এই হাইড দুটা আমি কেনেকৈ নোহোৱা কৰিম বলকচোন। ফাৰ্ষ্ট আমি তললৈকে যাম, আদাৰ সিকিউৰিটি সেটিং, ইয়াত অন কৰি পেলাই এই দুটা আমি অফ কৰি দিম। দি পেলাই আমি তললৈকে যাম, গৈ পেলাই ইয়াত ডাটাটো ক্লিয়াৰ কৰি দিম। তাৰপিছত আমি স্ক্ৰিন লকটো এতিয়া আগৰ যোনটো লক আছিলে সেইটো লকে বহাই পেলাই আমি কন্টিনিউ কৰি দিম। দিলো, দেখিছে এতিয়া আপোনাৰ দুইটাই হাইট গুচি গ'ল। এতিয়া আমি ওপৰটোত দি দিলো। তাৰপিছত আমি এতিয়া চাম স্ক্ৰিন লকটো গুচিছে নে নাই। এয়া দেখিছে স্ক্ৰিন লকটো অতি সহজে গুচি গ'ল। যদি আপোনালোকে এনে সমস্যাত ভুগি আছে তেতিয়াহ'লে এই ভিডিওটোৰ পৰা উপকাৰ হ'ব বুলি বা এই ভিডিওটো চাই পেলাই লকটো গুচাব পাৰিব বুলি আশা থাকিল। আজিলৈ ইমানে। যদি ভিডিওটো চাই পেলাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।